এই ভিডিঅ'ত ৰিজনিঙৰ নাম্বাৰ সিৰিজৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 2ৰ প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল লুক এট দিছ সিৰিজ 80, 10, 70, 15, 60. What number should come next? ইয়াৰ পিছত কি হ'ব আমাক সুধিছে। অপশ্যন এ আছিলে 20, অপশ্যন বি আছিলে 25, অপশ্যন সি আছিলে 30 আৰু অপশ্যন নাম্বাৰ ডি আছিলে 50. তো ইয়াৰ পিছত কি হ'ব আমাক সুধিছে, কোনটো নাম্বাৰ হ'ব সুধিছে। ঠিক আছে, গতিকে আমাক কি দিছে ধুনীয়াকৈ আমি লিখি লওঁ। প্ৰথমতে আমাক দিছিল সিৰিজটোত 80 দিছিলে প্ৰথমতে, তাৰপিছত দিছে 10, তাৰপিছত দিছে আমাক 70, নেক্সট দিছে আমাক 15 আৰু নেক্সট দিছে আমাক 60. এতিয়া আমি যদি ভালদৰে চাওঁ, ইয়াতে 80 আছে, তাৰপিছত 10 আছে, হয়নে, তাৰপিছত 70 আছে। আমি যদি এনেকৈ চাওঁ, ইয়াত দুটা সিৰিজত আছে। এটা চোৱাচোন, 80ৰ পৰা যদি আমি 10 মাইনাছ কৰোঁ, 80ৰ পৰা 10 মাইনাছ কৰিলে 70 পোৱা যায়। আকৌ 70ৰ পৰা 10 মাইনাছ কৰিলে 60 পোৱা যায়। ঠিক আছে, নেক্সট আকৌ চোৱাচোন, 10ৰ লগত কিমান যোগ হৈছে চোৱা, 5 ইয়াতে যোগ হৈছে, 10ৰ লগত 5 যোগ হৈছে, 5 যোগ হৈ 15 হৈছে, হয়নে। এতিয়া নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে আকৌ আমি যেটো ওপৰত চোৱা, 10ৰ লগত 5 যোগ হৈ 15 হ'ল। এতিয়া নেক্সটটো উলিয়াবৰ কাৰণে 15ৰ লগত আমি কি কৰিম, এটা 5 যোগ কৰি দিম। 15ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম, 20 পাম। 20 ক'ত আছে চোৱা, অপশ্যন নাম্বাৰ 8 আছে। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নাম্বাৰ এ কাৰেক্ট হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। নেক্সট চোৱা তোমালোকে 2 নম্বৰত আমাক দিছিল লুক এট দিছ সিৰিজ। ইয়াতে প্ৰথমতে চোৱা, প্ৰথমতে আছিলে 8, নেক্সট আছিলে 6, তাৰপিছত আছিলে 9, তাৰপিছত আছে 23, তাৰপিছত আছে 27। ঠিক আছে, নেক্সট কি হ'ব আমাক সুধিছে। ঠিক আছে, এতিয়া আমি কেনেকৈ হ'ল আমি উলিয়াবলৈ চেষ্টা কৰিবলৈ লাগিব। চোৱা, হোৱাট নাম্বাৰ শুড কাম নেক্সট। অপশ্যন এ আছিলে 128, অপশ্যন বি 226, অপশ্যন চি 324, অপশ্যন নাম্বাৰ ডি 429। ফাৰ্ষ্ট তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি নিজেই চেষ্টা কৰা আনচাৰটো উলিয়াবৰ কাৰণে। যদি পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। ইয়াতে চোৱা, প্ৰথমতে কিমান আছে, 8 আছে, তাৰপিছত আছে আমাৰ 6, তাৰপিছত আছে 9, তাৰপিছত আছে 23, তাৰপিছত আছে ইয়াতে 27 নহয়, এইটো 87 হয়। ঠিক আছে, তাৰপিছত কিমান দিয়া আছে চোৱা, 87 দিয়া আছে, 87। গতিকে তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে আমি আনচাৰটো এনেধৰণে উলিয়াব পাৰোঁ। ইয়াত চোৱাচোন, 8ৰ পিছত চোৱা, 6টো আকৌ সৰু, তাৰপিছত আকৌ ডাঙৰ, তাৰপিছত আকৌ ডাঙৰ হৈ গৈছে, হয়নে। এতিয়া 8ৰ পৰা যদি 2 বিয়োগ কৰোঁ আমি 6 পাওঁ, 6ৰ লগত 3 যোগ কৰিলে আকৌ 9 পাওঁ, আকৌ 9ৰ লগত যদি আন কিবা এটা সংখ্যা যোগ কৰোঁ আমি 23 পাম, হয়নে। গতিকে এনেকৈ কৰিলে আমাৰ আনচাৰটো নোলাব। আমি অন্য পদ্ধতিত ইয়াৰ আনচাৰটো উলিয়াবলৈ চেষ্টা কৰিবলৈ লাগিব। আমি এনেকৈ কৰিব পাৰোঁ, চোৱা, 8 into 1, 8 into 1 minus 2, অৰ্থাৎ চোৱা, মই আৰু এটা লাইন লিখি দিছোঁ, তোমালোকৰ বহুতেই বুজি নাপাব পৰা। 8 into 1 কিমান হ'ব, 8। ঠিক আছে, 8ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ, তেতিয়াহ'লে এই যিটো 6 আছে, এই 6টো আমি পাম। আকৌ চোৱা তোমালোকে 6 into 2, চোৱা, ইয়াত এক বঢ়াই দিলোঁ, ইয়াতে 6 into 2 কিমান হয়, 12। ইয়াত চোৱা 2 বিয়োগ কৰিছিলোঁ, ওপৰতে 6 পালোঁ, এবাৰ 3 বিয়োগ কৰিম, 12ৰ পৰা 3 বিয়োগ কৰিম, 3 মাইনাছ কৰিলে বা বিয়োগ কৰিলে কিমান পাওঁ আমি, 9। চোৱা, মিলি গৈছে, চোৱা, 9, হয়নে, 9 পালোঁ আমি। গতিকে এইটো পদ্ধতিত মিলাব পাৰিনে চাওঁ আহাচোন। নেক্সট আছে চোৱা, 9 আছে, গতিকে 9 লিখিলোঁ। ইয়াত যিহেতু 1 পূৰণ কৰিলে নেক্সট 2, এবাৰ 3 পূৰণ কৰিম, 9 into 3 কিমান হ'ব, 27। ইয়াত 2 বিয়োগ কৰিছিলোঁ, ইয়াত 3, নেক্সট কিমান বিয়োগ কৰিম আমি, 4। 27ৰ পৰা যদি আমি 4 বা 4 বিয়োগ কৰোঁ, তেতিয়াহ'লে কিমান পাম, 23 পাম। ঠিক আছে, নেক্সট আকৌ চোৱা, 23 into 4 কৰা, 23ৰ লগত 4 যদি ইনটু কৰা হয় কিমান পাম, 23ৰ লগত 4 পূৰণ কৰিলে বা ইনটু কৰিলে আমি পাম
92 ইয়াত যে হৈছে 2 বিয়োগ হ'ল তাৰপিছত 3 তাৰপিছত 4 নেক্সট কিমান বিয়োগ হ'ব 5 বিয়োগ হ'ব 92 ৰ পৰা যদি 5 মাইনাছ কৰা হয় বা বিয়োগ কৰা হয় কিমান পাম আমি 87 পাম সো এটা সিৰিজত আছে গোটেইখিনি চোৱা 1 2 3 তাৰপিছত 4 পূৰণ হ'ল নেক্সট 2 বিয়োগ হ'ল 3 তাৰপিছত 4 তাৰপিছত 5 গতিকে সেম প্ৰসেস ফলো কৰিম আমি ইয়াতে শেষত লিখিম আমি 87 ৰ লগত এবাৰ কিমান পূৰণ কৰিম আমি 5 87 ৰ লগত যদি আমি 5 ইনটু বা পূৰণ কৰো তেতিয়া হলে কিমান পাম 400 কিমান পাম চোৱা 435 পাম 435 ইয়াৰ পৰা চোৱাচোন এবাৰ কিমান বিয়োগ হ'ব 6 বিয়োগ হ'ব 6 বিয়োগ হ'ব 435 ৰ পৰা 6 যদি মাইনাস কৰা হয় তেতিয়া হলে আমি পাম 429 অপচন নম্বৰ ডি দিয়া আছিল 429 গতিকে প্ৰশ্ন নম্বৰ 2 ৰ অপচন নম্বৰ ডি হ'ব কাৰেক্ট আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফ সমূহ তোমালোকে আমাৰ এপত পাবা যদি এই এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে হোৱাটছআপত আমাক মেছেজ কৰি সুধিব পাৰিবা নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটি আছিল লুক এট দিস সিৰিজটোত আৰম্ভণিতে দিয়া আছিল আমাক 5.2 নেক্সট আমাক দিছে সিৰিজটোত চোৱা অটোটো ভালদৰে লিখি দিছো সিৰিজটোৰ আৰম্ভণিতে আমাক দিছিলে 5.2 নেক্সট দিছে আমাক 4.8 নেক্সট দিছে আমাক 4.4 আৰু তাৰ পিছত দিছে আমাক 4 এই সিৰিজটোৰ পিছত what number should come next ইয়াৰ পিছত কোনটো হ'ব খুদিছে অপচন এ আছিল 3 অপচন বি আছিল 3.3 অপচন সি আছিল 3.5 আৰু অপচন নম্বৰ ডি আছিল 3.6 তোমালোকে ফাৰ্স্ট চেষ্টা কৰা যদি পাৰিছে আমাক কমেন্ট সেকশনত আনসাৰটো জনোৱা ঠিক আছে সিৰিজটো যদি তোমালোকে ভালদৰে চোৱা 5.2 তাৰপিছত 4.8 তাৰপিছত 4.4 তাৰপিছত 4 হয়নে গতিকে কি হৈ আছে কমি আহি আছে ডাঙৰৰ পৰা সৰু হৈ আহি আছে হয়নে অৰ্থাৎ কিবা নহয় কিবা ইয়াতে বিয়োগ হৈছে কি বিয়োগ হৈছে চাবৰ কাৰণে আমি 5.2 ৰ পৰা কি কৰিব লাগিব চোৱা 5.2 ৰ পৰা 4.8 আমি মাইনাস কৰি চাব লাগিব চোৱা 2 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰি বিয়োগ কৰিব নোৱাৰি এক ধাৰে নিলে 12 হ'ল 12 ৰ 8 গলে থাকিব 4 ইয়াৰ পৰা এক ধাৰে নিছিলে 4 থাকিল 4 4 গলে থাকিব 0 অৰ্থাৎ 5.2 ৰ পৰা 0.4 বিয়োগ হৈছে বিয়োগ হৈ 4.8 হৈছে ঠিক একে ধৰণে আমি আকৌ 4.8 ৰ পৰা 4.8 ৰ পৰা যদি আমি এই 0.4 মাইনাস কৰো 0.4 যদি আমি বিয়োগ কৰো ইয়াতে চোৱাচোন 8 ৰ পৰা যদি 4 বিয়োগ কৰা হয় কিমান পাম আমি পাম 4 ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াতে 4 আছিল 4 ৰ পৰা যদি 0 বিয়োগ কৰা হয় তেতিয়া হলে কিমান থাকিব 4 এ থাকিব গতিকে দশমিকৰ তলে তলে দশমিক হ'ব অৰ্থাৎ চোৱা 4.8 ৰ পৰাও 0.4 যেতিয়া মাইনাস কৰা হয় তেতিয়া 4.4 পোৱা গ'ল নেক্সট আকৌ চোৱাচোন 4.4 ৰ পৰা আকৌ যদিহে আমি 0.4 মাইনাস কৰো কিমান পাম চোৱা 4 4 গলে থাকিব 0 ঠিক আছে নেক্সট দশমিকৰ তলে তলে দশমিক দিয়া 4 ৰ পৰা 0 গলে থাকিব 4 4.0 অৰ্থাৎ কিমান পালো এই 4 পালো এতিয়া এই 4 ৰ পৰা যদি আমি 0.4 বিয়োগ কৰিব লাগে 4 ৰ পৰা আকৌ স্বাভাৱিক এটা যেটো 0.4 বিয়োগ কৰা হ'ল ইয়াতেও আমি 0.4 বিয়োগ কৰিব লাগিব গতিকে ওপৰত যেতে একো নাই ইয়াতে 0 টো আমি দি লব পাৰো 0 ৰ পৰা তো 4 বিয়োগ কৰিব নোৱাৰি গতিকে এক ধাৰে আনিলে ইয়াতে কিমান হৈ গ'ল 10 10 ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 10 ৰ পৰা 4 বিয়োগ কৰিলে থাকিব 6 ঠিক আছে নেক্সট হয় ইয়াৰ পৰা যেতে এক ধাৰে নিলে গতে 3 থাকিল 3 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 3
দশমিকৰ তলে তলে কি দিব লাগিব আমি দশমিক দিব লাগিব গতিকে আমি কিমান পালো 3.6 পালো ঠিক আছে এতিয়া চোৱা অপচন নম্বৰ ডি দিয়া আছিল 3.6 এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এতিয়া আমি গম পালো যে গোটেই কেইটাৰ পৰা কিমানকৈ মাইনাস হৈছে 0.4 মাইনাস হৈছে প্ৰত্যেকটোৰ পৰা ঠিক আছে 0.4 মাইনাস হৈছে গতিকে 4 ৰ পৰা যেতিয়া আমি 0.4 মাইনাস কৰিছো তেতিয়া আমি পালো 3.6 এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এনে ধৰণে আমি ইয়াৰে আনসাৰসমূহ উলিয়াব লাগিব নেক্সট ওয়ান তোমালোকে 4 নম্বৰটো ইয়াতে দিছিল লুক এট দিস সিৰিজ ইয়াতে দিয়া আছিল আমাক 53 আকৌ 53 দিছে নেক্সট আমাক দিছে 40 দুটা দিয়া আছে তাৰ পিছত দিয়া আছে আমাক 27 দুটা ঠিক আছে ইয়াৰ পিছত কি হ'ব আমাৰ খুদিছে এই সিৰিজটো what number should come next অপচন এ আছিল 12 অপচন বি আছিল 14 অপচন সি আছিল 27 আৰু অপচন নম্বৰ ডি দিয়া আছিল 53 গতিকে তোমালোকে চেষ্টা কৰাচোন প্ৰথমতে একেবাৰে ইজি হয় এই কোৱেশ্চনটি ঠিক আছে ইয়াত চোৱাচোন এই দুটা 53 আছে 53 ৰ পৰা কিমান মাইনাস হৈছে তোমালোকে চোৱাচোন 53 ৰ পৰা চোৱাচোন এই 40 পাবৰ কাৰণে কিমান মাইনাস হৈছে চোৱা 13 13 মাইনাস হৈছে বিয়োগ ঠিক আছে মনক বিয়োগটো কৰি দেখাইছো 15 মাইনাস 13 এটা 0 হ'ব ইয়াতে হ'ব 4 অৰ্থাৎ 53 ৰ পৰা 13 মাইনাস কৰোতে 40 পোৱা গ'ল আকৌ চোৱাচোন এই 40 ৰ পৰা আকৌ 13 মাইনাস কৰোতে কিমান হৈছে চোৱা 27 ঠিক আছে অৰ্থাৎ আমি গম পাইছো 13 13 কি হৈছে ইয়াতে বিয়োগ হৈছে গতিকে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে এই 27 ৰ পৰা আমি কি কৰিব লাগিব আমি 13 মাইনাস কৰিব লাগিব বিয়োগ কৰিব লাগিব 7 ৰ 3 গলে থাকিব 4 2 ৰ 1 গলে থাকিব 1 কিমান পাম আমি 14 পাম ঠিক আছে 14 গলে আছে চোৱা 14 আছে অপচন নম্বৰ বি গতিকে অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা তোমালোকে নেক্সট কোৱেশ্চনটি আছিল লুক এট দিস সিৰিজ ইয়াতে চোৱা ফাৰ্ষ্টত আমাক কি দিছে 22 দিয়া আছে নেক্সট দিছে আমাক 21 নেক্সট দিছে আমাক 23 নেক্সট দিয়া আছে 22 নেক্সট 24 তাৰ পিছত দিয়া আছে 23 ইয়াৰ পিছত কি হ'ব আমাক খুদিছে what number should come next অপচন চোৱা এটা আছিল 22 বি আছিল 24 সি আছিল 25 আৰু অপচন নম্বৰ ডি আছিল 26 এতিয়া আমি প্ৰথমতে চাব লাগে ইয়াত সংখ্যাবোৰ কেনেকুৱা ধৰণৰ প্যাটাৰ্নত আছে অৰ্থাৎ চোৱা ইয়াতে 22 আছে তাৰপিছত 21 আছে অৰ্থাৎ কিবা ইয়াতে পৰা বিয়োগ হৈছে হয়নে তাৰপিছত আকৌ বাঢ়িছে চোৱা 23 হৈছে তাৰপিছত আকৌ কমিছে তাৰপিছত আকৌ বাঢ়িছে ঠিক আছে এই প্যাটাৰ্নটো আমি চাব লাগিব প্যাটাৰ্নটো চাই আমি আনসাৰটো উলিয়াব চেষ্টা কৰিব লাগিব ঠিক আছে এতিয়া আমি যদি ভালদৰে চাও ইয়াতে কি হৈছে চোৱা 22 ৰ পৰা 1 মাইনাস হৈছে 1 মাইনাস হৈ 21 হৈছে অৰ্থাৎ 22 ৰ পৰা যদি 1 বিয়োগ কৰা হয় 21 পাম আকৌ চোৱা 21 ৰ লগত ইয়াতে 2 যোগ হৈছে 2 যোগ হৈ কিমান হৈছে 23 হৈছে হয়নে নেক্সট আকৌ চোৱাচোন 23 ৰ পৰা আকৌ 1 বিয়োগ হৈছে 1 বিয়োগ হৈ চোৱা 23 ৰ পৰা কিমান বিয়োগ হৈছে 1 বিয়োগ হৈছে 1 বিয়োগ হৈ কিমান হৈছে চোৱা 22 হৈছে গতিকে আকৌ চোৱা ওপৰত 22 ৰ লগত কিমান যোগ হৈছে 2 যোগ হৈছে 22 ৰ লগত 2 যোগ হৈ 24 হৈছে অৰ্থাৎ চোৱা এটা 1 বিয়োগ হৈছে আৰু 2 গৈ যোগ হৈ আছে ঠিক আছে গতিকে নেক্সট আকৌ চোৱাচোন 24 ৰ পৰা আকৌ কিমান হৈছে 1 বিয়োগ হৈ 23 হৈছে এতিয়া আকৌ নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে 23 ৰ লগত আমি কি যোগ কৰিম 2 যোগ কৰিম 23 ৰ লগত 2 যোগ কৰিলে আমি কিমান পাম 25 পাম
আশা কৰিছোঁ বুজি পালা। কিমান পালোঁ আমি 25 পালোঁ। গতিকে অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব এই কুৱেশ্যনটি। একেবাৰে ইজি কুৱেশ্যন হয়। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে PDF-ৰ সৈতে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কম্পিটিটিভ এক্সামৰ কুৱেশ্যনসমূহ ফ্ৰীত পাবা, আৰু যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপটো অনলাইন ক্লাছো কৰিব পাৰিবা।